মই স্থানীয় মৰিনী সমষ্টিৰ বিধায়ক হিচাপে যথেষ্ট আনন্দিত। মৰিনী সমষ্টিৰ সৰ্বমুঠ 35,022গৰাকী আই মাতৃয়ে অৰ্থাৎ 35,022টি পৰিয়ালে আজি আনন্দিত অনুভৱ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যি শুভ বাৰ্তা দিলে সমগ্ৰ অসমৰ লগতে মৰিনী সমষ্টিৰ বাবে এটা আনন্দ বাৰ্তা যে 90% অসমৰ ৰাইজ বা মহিলাসকল ইতিমধ্যে এই অৰুণোদয় 40 লাখ আজি যি অৰুণোদয় পৰিয়াললৈ আজি আগবঢ়াইছে এই ধনৰাশি 9,000 টকা তেওঁলোকে লাভ কৰিলে। 10% অসমৰ আই মাতৃসকল বাদ পৰি গৈছিলে, কিন্তু মৰিনী সমষ্টিৰ খুব বেছি 3 বা 4% আই মাতৃসকলে বঞ্চিত হৈছে। তেওঁলোকৰ কাৰণেও ভাল খবৰ যে তেওঁলোকে এই 10%ৰ আওতাত আহিব আৰু তেওঁলোকে অৰুণোদয় পাব ভৱিষ্যতৰ দিনত। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ আমাৰ জীয়াই থাকিবৰ কাৰণে এটি পৰিয়ালৰ কাৰণে 3টি যি মূল দিশ, যেনে আমাৰ অন্ন, বস্ত্ৰ আৰু ঘৰ, এই 3টাৰে লৈ যি পদক্ষেপ গ্ৰহণ কৰাৰ লৈ পেলাই তেখেতে উল্লেখ কৰিলে। অন্ন দিয়াৰ লৈ পেলাই হওক, আৰু বস্ত্ৰ আজি মহিলা উদ্যমিতা লাখ প্ৰতিবাদে 10,000 টকা হওক, ইয়াৰ লগতে ঘৰ 5 কোটি যি দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিব তাৰে এটা অংশস্বৰূপ অসমৰ ৰাইজৰ বাবে আজি ভাল বাৰ্তা জনালে যে এবাৰতে গোটেই অসমৰ ৰাইজৰে গৃহহীন বা ভূমিহীন লোকৰ মাটি বা ঘৰৰ সমস্যা যিটো সেইটো সমাধান কৰালৈ মই স্থানীয় মৰিনী সমষ্টিৰ বিধায়ক হিচাপে খুবেই আনন্দিত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই পদক্ষেপৰ বাবে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Actually, I feel pity for this person. I feel pity for the Suma Baba. Really, he deserved that, Suma Baba. All people ignoring him. If you see the opposition alliance, he has been threw out from the opposition alliance. Now respected people from Sibsagar Vidhan Sabha constituency, this time they will throw out this person, Suma Baba. And Suma Baba, he came in my by-election 2021. He has been thrown out from Morini constituency. And this time also, his candidate will be thrown out from Morini constituency. And I think he will never come back to Morini ever. I feel pity for this guy. I feel pity, really. And this time, he will be nowhere. He will vanish. কথা মই নপঢ়িব পাৰোঁ, ল বিষয়ে কিমান জানো এইটো প্ৰমাণ যে আজিলৈকে মই জেল যাব লগা হোৱা নাই। এণ্ড দিছ গাই হি হেভ বিন চেণ্টেন্স টু জেল সেভেৰেল টাইম। তাৰ পাপৰ ভাগিদাৰ অখিল গগৈ, আৰু আজি অখিল গগৈ কেতিয়াও চাগে বোধহয় জীৱনত ইয়াৰ মাফ কেতিয়াও তেওঁ নাপায়। সেইকাৰণে ৰিয়েলি আই ফিল পিটি ফৰ দিছ পাৰ্চন। মৰিনীত এখন যুঁজ হ'ব বুলি মই এইটোৱে ক'ম, ইয়াত যুঁজ বুলিবলৈ ইয়াত কংগ্ৰেছৰ মোৰ মা 3বাৰ MLA, মই কংগ্ৰেছৰ 4বাৰ MLA আছিলোঁ। কংগ্ৰেছৰ এটা দখল আছে, কংগ্ৰেছৰ হয়তো ইয়াৰ লগত যুঁজ হোৱাৰ এটা সম্ভাৱনা আছে। আৰু বেলেগ ইয়াত কোনো ৰাজনৈতিক দলৰ না কেতিয়াও আছিল ইয়াত চিহ্ন, আৰু না কেতিয়াও ভৱিষ্যতে হ'ব। ইয়াত বেলেগ দলৰ কথাই নাই। আৰু থাকিল কথা আজিৰ তাৰিখত যিটো প্ৰেক্ষাপট, যিটো ছবি, এই ছবিটোত আমি 40,000 আমিতো জিকিয়ে আছোঁ, কিন্তু আমি চেষ্টা কৰি আছোঁ 50,000 কেনেকৈ জিকিব পাৰি। আৰু জিকি পেলাই মৰিনী সমষ্টিত মানে এজন মন্ত্ৰী আহে, মন্ত্ৰী আহি পেলাই মৰিনী আৰু বিকাশ কৰে, সেইটোত আমি লাগি আছোঁ। মই বুলি নহয়, এই প্ৰাৰ্থী যোনে হয়, প্ৰাৰ্থী ঘোষণা কৰা নাই এতিয়ালৈকে। প্ৰাৰ্থী মই নহ'বও পাৰোঁ শেষ মুহূৰ্তত। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰৰ ৰাজ্যিক নেতৃবৰ্গই সিদ্ধান্ত ল'ব, ইয়াত মই ক'বলগীয়া নাই। কিন্তু যোনে কেণ্ডিডেট হয় তেওঁক ইমান ভোটত জিকাবলৈ মন আছে যে মৰিনী সমষ্টি মাননীয় মুখ্যমন্ত্ৰী লাগি আছে অসম ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত আহক। আৰু মৰিনী সমষ্টি কেনেকুৱাকৈ মই এটা প্ৰয়াস কৰিছোঁ যে 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা এটা উচ্চ পৰ্যায়ৰ বিধানসভা সমষ্টিৰ স্থানত আহক। আৰু তেনে এটা লৈ কষ্ট কৰি আছোঁ। আৰু ইয়াৰ কষ্ট এইটো মৰিনী ৰাইজে জানে, মৰিনী বাহিৰৰ ৰাইজে এনেই পেৰাচুট লেণ্ডিং কৰা এইবোৰ কোনে গম নাপাব। ইয়াত মই 16 ঘণ্টাটো ডেইলি
পাৰিলে 18 ঘণ্টা আৰু 20 ঘণ্টা ঘূৰি আছোঁ। চবেই জানে যে মই 4 ঘণ্টামানহে শুওঁ। মোহিনী ৰাইজে জানে, এই বাহিৰৰ পৰা অহা মানুহে নাজানে, সেইকাৰণে নজনা মানুহে ইয়াত কিবা কিবি বলকি আছে। তেওঁলোকৰ বলকা স্বভাৱে বলকি থাকক, মোৰ ক'বলগীয়া একো নাই। আৰু ৰাজ্য দলৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে কৈছে যে মই গ'লে অন্ততঃ নগাঁৱৰ সন্মুখীন হ'ব পৰা সাহস আছে, খেদা খাব নালাগে বুলি এনেকুৱা ধৰণৰ এটা মন্তব্য দিয়া দেখা গৈছে। খন্তেকৰ কাৰণে কোনোবা আহিছে, আহি পেলাই কথা ক'ব জানে, কথা কৈছে আৰু সেই কথাতে থাকিব। কথা কোৱাৰ কাৰণে মানুহ চাগে তেওঁ চিনি পাব, তাৰ বাহিৰে আৰু চিনি পাবলৈ তেওঁৰ কোনো স্থল নাই আৰু চাগে কেতিয়াও নাপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।